বিধায়ক ৰমাকান্ত দেউৰীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰা ব্যৱহাৰ শিকিবলৈ পৰামৰ্শ এগৰাকী মহিলাৰ। হয়, ঠিকেই শুনিছে। ৩ মাৰ্চ তাৰিখে এগৰাকী মহিলাৰ সৈতে তৰ্কত লিপ্ত হৈছিল মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী। মানুহৰ যিটো অৱস্থা হৈছিলে আকৌ আমি পাৰ্চনেলি বনাইছোঁ। বনোৱাৰ 3 দিন পিছত আপুনি ইফালে যাব পাৰিছে। নহয় আগত আপুনি তাৰ 3 দিনৰ দিনাখন ইফালে গৈছে। দলঙৰ কথা কোৱা নাই নহয়, ৰাস্তাৰ কৈছোঁ মই। 10 বছৰে আপুনি চিনি নাপালে, আজি আহিছে, ইলেকশ্যন আহিছে কাৰণে আপুনি আহিছে, কিন্তু কামটো ভালকৈ হ'ব। আৰু ৰাইজৰ কথা শুনি লওক, কাম কৰিলে কিন্তু ভালকৈ কৰিব লাগিব। কিন্তু মই আপুনি নামৰ কাৰণে কামখিনি কৰি থৈ যাব সেইটো নহ'ব। ৰাইজৰ আপোনাৰ নাম হ'ব বুলি আপুনি কাম কৰিলে নহ'ব, কামটো হ'ব লাগিব। মনে মনে নহয়, আমি ৰাইজ তোমাৰ অকলে ৰাস্তাটো দিয়া নাই, মানুহ আছে মৰিগাঁও শিঙিমাৰীত এটা পথৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈ এক প্ৰকাৰ ধমকি দিছিল মহিলাগৰাকীক, যিটো ঘটনাই ব্যাপক ৰূপত সম্প্ৰচাৰিত হৈছিল সংবাদ মাধ্যমত। তাৰ পিছতেই শুক্ৰবাৰে মহিলাগৰাকীক লগত লৈ সংবাদমেল আয়োজন কৰে বাঙালী পৰিষদ অসম নামৰ সংগঠনটোৱে। মই এগৰাকী হাউচ ৱাইফ হয়, মই খান্দাজানৰে বাসিন্দা হওঁ। তো যোৱা 3 মাৰ্চৰ তাৰিখে আমাৰ বিলৰ মূৰ খান্দাজান হৈ শিঙিমাৰীলৈ যোৱা ৰাস্তা উদ্বোধনৰ কাৰণে আমাৰ মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী মহোদয় আহিছিল। তো আহোঁতে আমি মানে ৰাইজ কেইগৰাকীমান আছিলোঁ তাতে, যিহেতু উদ্বোধনৰ কাম কৰি পেলাই তেওঁ তাত হেৰি কৰিব। তো যাওঁতে তেওঁ ফিতা কাটিলে, কাটাৰ পিছত তেওঁ কৈছে যে হেৰি কি আনিছো এইবিলাক ভগাই দে, মই যাওঁ। তাৰপিছত মই ক'লো ৰ'ব, কথা আছে ৰাইজৰ। তো আপুনিতো 10 বছৰেতো এদিনো ইয়াত অহা নাই, কিমান এইফালে মানুহৰ যেতিয়া ফ্লাড হয় মানুহৰ কিমান কষ্ট গৈছে, ৰাস্তা ছিঙিছে, তাৰপিছত এইফালে মানুহৰ ঘৰে দুৱাৰে পানী উঠি মানুহবিলাক ৰাতি উঠি আহিছে ৰাস্তালৈ। তো আপোনাক এদিনো দেখা নাই। আজি 10 বছৰ পিছত আমি জাগীৰোড সমষ্টিত নতুনকে সোমাইছো আৰু পঞ্চায়তো আমাৰ চেঞ্জ হৈছে। আগতে মানিপুৰ পঞ্চায়ত আছিলে, এতিয়া আমি বঘৰা পঞ্চায়তত সোমাইছো। তো এইখিনি জাগাও জাগীৰোড সমষ্টিত পৰে। তো আহিছে, ভাল হৈছে, আপুনি কামটো কৰিব বিচাৰিছে, কিন্তু কামটো ভালকে কৰিব লাগিব, ৰাইজৰ সুবিধা মতে হ'ব লাগিব। তো সেইখিনি কোৱাৰ লগে লগে তেওঁ কৈছে যে মোক নিশিকাবি, মই MLA হওঁ, মনে মনে থাক। এতিয়া মই কৈছো যে মই মনে মনে কিয় থাকিম, মনে মনে নাথাকো। আপুনি এইফালে যেতিয়া ৰাস্তাটো ছিঙিছিলে মানুহৰ এনেকুৱা গতি হৈছিলে, দুঘৰ মানুহতো ঘৰৰ ভিতৰতে 24 ঘণ্টা আবদ্ধ থাকিল, ওলাব নোৱাৰে। ৰাতি থানাৰ পৰা পুলিচ আহিছে, আহি তেওঁলোকক ৰেস্কিউ কৰিছে তাৰ পৰা। তাৰপিছত মই নিজে স্পটত গৈছো 2 দিন 3 দিন, ভৰি ৰাখিব নোৱাৰি ৰাস্তাৰ ওপৰত, এনেকুৱা কাৰেণ্ট পানী। তাৰপিছত এনেকে কৰি কৰি বহুতখিনি খান্দি ৰাস্তাটো মানে ছিঙি গ'ল। ছিঙি যোৱাৰ পাছত মানুহতো পাৰ হ'ব নোৱাৰে, গাড়ীটো দূৰৰে কথা। তো তাৰপিছত আমি যেতিয়া পানী কমিল, মানুহে পাব্লিকে চবেই মিলি পেলাই যোনে যেনেকে পাৰিছে, কোনোবাই 100 টকা দিছে, কোনোবাই 200 টকা দিছে, ৰাস্তা দি যোৱা মানুহেও 10-20 টকা দিছে, কোনোবাই 10 গাড়ী মাটি দিছে। এনেকে কৰি আমি ৰাইজে ৰাস্তাটো বান্ধিছো। বান্ধাৰ 3 দিন পিছত আপুনি ইফালদি যাব পাৰিছে। তেতিয়াওতো আপোনাৰ অলপ ভাবিব লাগিছিল যে ৰাস্তাটো ছিঙা আছিল, ৰাস্তাটো ৰাইজে নিশ্চয় বনাইছে, মই খবৰটো লওঁচোন কেনেকে কি কৰিছে। সেইখিনিও নকৰিলে। তাৰপিছত তেওঁ মানে তেওঁৰ হেৰি বডিগাৰ্ড এজনে কৈছে আঙুলি দেখুৱাই কথা নকব। মইতো আঙুলি দেখুৱাই, মোৰ হাতত মোবাইল আছিলে, মোবাইলটো হাতত লৈ পেলাই কথা পাতি আছিলো। তাৰপিছত তেনেকে হুলস্থুল অলপ হ'ল, হোৱাৰ পিছত তেওঁ মানে পটাপট গুচি গ'লগে। ব্যক্তিগতটো থকাৰ কোনো হেৰিয়ে নাই, প্ৰশ্নই নাই ইয়াত। কাৰণ মই নিজৰ কামাই নিজে খাই আছো, বা মোৰ কিবা ব্যক্তিগত স্বাৰ্থত তেওঁ আহি কিবা মোক সহায় কৰিব, সেইবিলাকতো মোৰ নাই। মই গৈছিলো ৰাইজৰ স্বাৰ্থত, কাৰণ ৰাস্তাটো হলে ইয়াত 3-4খন গাঁও জড়িত হৈ আছে। তো এইফালেদি গ'লে হাইৱেটো পাব পাৰি আমি, এইফালে হেৰি হৈ পেলাই। তো ৰাস্তাটো ভাল হলে গোটেই গাঁও কেইখন এইফালেদি অহা যোৱা কৰিব পাৰিব, শৰ্টকাট হয়, মানুহৰ চব ফালেই সুবিধা হ'ব। আৰু দিয়াতো দূৰৰে কথা, এইফালে আহি এবাৰো খবৰো নললে। মানুহৰ যে মানে এনেকুৱা দুৰ্গতি হৈছিলে ফ্লাডৰ সময়ত, তেওঁ আহি খবৰে নললে। দিয়াতো দূৰৰে কথা। ব্যক্তিগত ফালৰ পৰা মই কৈছো পৰিৱৰ্তন এটা লাগে, কাৰণ সমষ্টিটো উন্নতি হ'ব লাগে। যদিও মই জাগীৰোড সমষ্টিত সোমাইছো, তথাপি মই
মৰিগাঁৱৰ লগতে লাগি থকা এখন গাঁৱত আছো। গতিকে মই বিচাৰিম যে পৰিৱৰ্তন লাগে আৰু সমষ্টিটো মৰিগাঁও সমষ্টিটোৰ উন্নতি লাগে। উন্নতিৰ কাৰণে এজন উপযুক্ত প্ৰাৰ্থী লাগে। সংগত আৰু এটা বস্তু বেয়া লাগিছে, বিজেপি চৰকাৰৰ দিনত মাননীয় মুখ্যমন্ত্ৰীয়ে মহিলাক কিমান গুৰুত্ব দিছে, মহিলাৰ কাৰণে উদ্যমিতা আঁচনি দিছে। তাৰপিছত মহিলাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে তেওঁ কি ধুনীয়াকে ব্যৱহাৰ কৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। তাৰপিছত আমি বৰ্তমান যিহেতু জাগিৰোড সমষ্টিত কৰিছো, জাগিৰোড সমষ্টিৰ MLA মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়া ছাৰে নিজে ইয়াত কিবা উৎসৱ পাতিলে আহি পেলাই আমাৰ লগত যি ধুনীয়াকে ব্যৱহাৰ কৰে, সেই ব্যৱহাৰবোৰ চাই তেওঁ কমচে কম শিকিব লাগিছিল। এজন MLA হৈ পেলাই কেনেকুৱা ব্যৱহাৰ কৰিব লাগে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা, মন্ত্ৰী মহোদয় ডাঙৰীয়াৰ পৰা তেওঁ শিকিব লাগিছিল বস্তুবোৰ। কিন্তু তেওঁ এনেকুৱা ব্যৱহাৰ বেয়া কৰিলে, সেইটোৱে মানে বেছি বেয়া লাগিছে। বিধায়ক যোৱাৰ পিছত মই যেতিয়া খোজকাঢ়ি ডিপাৰ্টমেন্টৰ SDO আহিছিলে, তেওঁৰ লগত কথা পাতি আছিলো, তেওঁ পিছে পিছে আহি আছিলে, আৰু মানুহ আছিলে। তেওঁ আহি ডাইৰেক্ট মোক কৈছে, হেৰি আপুনি গাঁৱৰ বদনাম কৰিছে। মই বোলো মই কিয় গাঁৱৰ বদনাম কৰিলো? মই ৰাস্তাৰ কথাহে কৈছো, ৰাইজৰ হকে কৈছো মই কথাটো। তাৰপিছত তেওঁ বেলেগ ফালে কথাটো লৈ গ'লগে। তো যোৱাকালি আকৌ মানে ফেচবুক পোষ্টত এটা, মোৰ ফেচবুক একাউণ্ট নাই, তো বেলেগে মানে মোক পঠাইছে স্ক্ৰীনশ্বট মাৰি পেলাই। ফেচবুক একাউণ্টত তেওঁ লিখিছে আৰু মানে এই বহুত দিন আগৰ কথা, সেই ডক্টৰ নজৰুল ইছলাম ছাৰ থকা দিনৰ কথাবোৰ লিখিছে আৰু। তো মানে সেইটোৱে নিশ্চয় তেওঁ MLA হৈ ক'ব বিচাৰিছে। পাব্লিকৰ কাৰণে তেওঁৰ হেৰি নাই, MLAৰ প্ৰতি তেওঁৰ দৰদ আছে, সেইকাৰণেই তেওঁ তেনেকে লিখিব পাৰিছে। আমাৰ মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়াই বিলৰমুৰ খাদ্দাজাল বুলি জাগা এখনে আহি তেখেতে ৰাস্তা এটা উদ্বোধন কৰিবলৈ আহিছিলে। সেই সময়ত ৰাস্তা উদ্বোধন কৰাৰ সময়ত আমাৰ এই সুনিতা বাইদেউ বিধায়ক ডাঙৰীয়াক কৈছিলে যে ছাৰ আপুনি 10 বছৰ হ'ল বিধায়ক হৈছে, কিন্তু আজিলৈকে দেখা নাই আপোনাক, কিন্তু আজি আহিছে, ঠিক আছে ভালেই হৈছে আপুনি আহিছে, ৰাস্তাৰ কাম কৰিবলৈ আহিছে, ৰাস্তাৰ কামটো ভালদৰে হ'ব লাগিব, কেৱল নামৰ খাতিৰত হ'ব নালাগে, ৰাস্তাৰ কামটো ভাল হ'ব লাগিব। এইখিনি কথা কোৱাৰ পিছত বিধায়ক ডাঙৰীয়াই খঙত অগ্নিশৰ্মা হৈ এই মহিলাগৰাকীক অসত্য কথা কৈছে, যি কথাবিলাক আপোনালোকে সাংবাদিকসকলেই সম্প্ৰচাৰ কৰিছিলে। আৰু তেখেতে কৈছিলে যে মোক নিশিকাবি, মই এজন MLA, এনে ধৰণৰ ধম্বালি মাৰি কথা কৈছে। সেইকাৰণে আমি বাঙালী পৰিষদে আজি ক্ষোভিত হৈছো যে এজন জনপ্ৰতিনিধিৰ দ্বাৰা আজি নাৰীসকলে যদি সুৰক্ষিত নহয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদায় কৈ থাকে মহিলা সবলীকৰণৰ কথা, মহিলা সবলীকৰণৰ কথা কৈ থাকে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে 10,000 টকা অনুদান দি মহিলাসকলক সবলীকৰণ কৰিবলৈ চেষ্টা কৰি আছে। সেই সময়তে মৰিগাঁৱৰ বিধায়কজনে এনেধৰণৰ আচৰণ কিমান গ্ৰহণযোগ্য হ'ব? সেই ঘটনাৰ লগত সেই মেছেজৰ কোনো সামঞ্জস্য নাই। এইটো ভৰত নাথে, হয়তো মেছেজত উঠিছে, মই ৰাতিপুৱা আহিছিলো চাইছো, মিল নাই। কাৰণ তেখেতে আমাৰ বিধায়ক মহোদয়ৰ মানে ফেভাৰত যেনেকৈ ক'ব লাগে ঠিক তেনেকৈ দিছে। কিন্তু আচলতে বিধায়কৰ কোনো বেয়া ধৰণৰ মন্তব্য বা কথা ভাষা কোৱা নাই। আৰু এটা কথাত আফচোচ লাগিছে যে অচিনাকি মহিলা এগৰাকী এজন বিধায়কে তুমি বুলি সম্বোধন কৰাটো এইটো শিষ্টাচাৰত পৰা নাই। আমাৰ যিজন বিধায়ক আছে ৰমাকান্ত দেউৰী দেৱে, তেখেতক অলপ আগতে যিজনে কৈ গৈছে যে তই বুলি সম্বোধন, বা যেনেকে তই কাম মোতকৈ বেছি জানো নেকি। এজন MLA বা বিধায়কক যদি কামৰ সৈতে বিচাৰে, ৰাইজে বিচাৰে, এইটো কি বেয়া কথা নেকি? তেওঁ সেইটোৱে সুধিছিলে। আৰু তাৰ বিপৰীতে যি হিচাপে তেওঁ মানে ক্ষমতাৰ ৰাগীত যি হিচাপে তেওঁ কথাবিলাক কৈছে, এইটোতো এটা ডাঙৰ কথা যে আজি বিধানসভা নিৰ্বাচন আহিছে, কিন্তু এজন শাসকীয় পক্ষৰ বিধায়কে এনেকে কথা কোৱাটো বৰ দুৰ্ভাগ্যজনক। আমি বঙালী পৰিষদৰ পৰা আমাৰ ৰাজ্যিক কমিটিৰ সভাপতি দিলীপ ফুকীয়া ডাঙৰীয়া বা আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আবেদন জনাইছো এইটোৱেই যে এনেকুৱা প্ৰতিনিধি যি ৰাইজৰ মাজত এজন মহিলা মানুহক অপদস্থ কৰিব পাৰে বা সমাজৰ যিখিনি কামৰ খতিয়ান ল'ব কাকো মানে দিব নিবিচাৰে, ক'লে তেওঁৰ ওপৰত বেয়াকে প্ৰতিক্ৰিয়া দিয়ে, তো এনেকুৱা মানুহক আপোনালোকে অলপ চিন্তা চৰ্চা কৰি যাতে ৰাইজৰ উন্নতিৰ হকে কাম কৰে, এনেকুৱা মানুহক যাতে প্ৰাধান্য দিয়ে, বা আপোনালোকে কৈও আছে
আমি বঙালী পৰিষদৰ পৰা এইখিনি আপোনালোকক দাবী জনাইছো যাতে আগন্তুক দিনত ৰাজ্যৰ স্বাৰ্থত এনেকুৱা প্ৰতিনিধি যদি হয় ৰাজ্যৰ পক্ষে হয়তো ক্ষতিকৰ হ'ব। আমাৰ এইটোৱে দাবী যাতে পৰিৱৰ্তনৰ এটা আপোনালোকে চিন্তা চৰ্চা কৰে। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।